অচিন্ত কুমার পাঠক, বিমান পাঠক, জ্যোতিমান পাঠক, রমণী মোহন আৰু প্ৰায় আমি আহি আহি পালো আমাৰ যে বৰপেটা কীৰ্তন ঘৰ আৰু য'ত হোলী হয় বা দৌল মহোৎসৱ পালন কৰা হয় সেয়া আমি গৈ আছো। তো আপোনালোকে যি লাইটসমূহ বা ধুনীয়া গেটসমূহ দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে আমি প্ৰায় পালো। তো গাড়ী কিমান দূৰলৈ যাব দিয়ে সেইটো আমি গম নাপাওঁ, কাৰণ বেছি দূৰলৈ যাব নিদিয়ে সেইটো আমিও জানো, কাৰণ যিহেতু প্ৰত্যেক বছৰে অহা হয়। আৰু ইয়াত দেখিবলৈ পালো যে পুলিচ ৰখি আছে, বেৰিকেড দিয়ে আৰু এইবাৰ যাব নিদিয়ে। তো ধুনীয়াকৈ গাড়ীখন আমি ৰাস্তাৰ কাষতে থলো আৰু এতিয়া প্ৰায় খোজকাঢ়ি যাওক। প্ৰায় ইয়াৰ পৰা 500-600 মিটাৰমান হৈ চাগে আমি খোজকাঢ়ি যাব লাগিব। তো ধুনীয়াকৈ দোকানবিলাক বহিছে আৰু সিফালে মেলাও বহিছে বুলি শুনিছোঁ। তো আজি কিমান বা দেখাব পাৰোঁ আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া খোজকাঢ়ি আমাৰ লগত চাওঁ আমি দৌল মহোৎসৱ। আৰু ইয়াত দেখিবলৈ পাইছে মানুহৰ ভিৰ আৰু প্ৰায় পালোঁ আমি, ধুনীয়া দোকানবিলাক বহিছে। এয়া আজি চাগে বহুত মানুহ হ'ব, কাৰণ যিহেতু আজি হোলিকা দহন উৎসৱ আছে। ইয়াৰ মানুহৰ ভিৰ সঁচাকৈ ধুনীয়া লাগে, ভাল লাগে আৰু বৰপেটা মহোৎসৱ, বৰপেটা দৌল মহোৎসৱ বুলি কয় সকলো। আৰু এনেদৰে আমি খোজকাঢ়ি গৈ আছোঁ। আপোনালোকে যি ধুনীয়া ৰাস্তাৰ ওপৰৰ ছাইডত সকলো পিনে লাইটিং দেখিবলৈ পাইছে আৰু সেইখন দূৰত যিখন মুখ্য গেট সেইখন দেখিবলৈ পাইছে সত্ৰৰ। আৰু দুয়োফালে এনেকৈ মিঠাইৰ দোকান হওক বা বিভিন্ন ধৰণৰ দোকানবিলাক বহিছে। আৰু এইটো হৈছে বাটচৰা। আপোনালোকে সত্ৰ যদি আহিছে আপোনালোকে দেখিব পাব, অলপ ৰাস্তাৰ আগতে অলপ এটা বাটচৰা আছে। আৰু ইয়াত আমি দেখিবলৈ পালোঁ যে কিছুমান মানুহে ইয়াত মুঠা কৰি খৰিৰ দৰে, মানে ঘাঁহৰ দৰে কিবা খৰি নে কি নাজানো, তাত য'ত হোলিকা দহন আছে তাত চাগে জ্বলাই দিয়ে মানুহবিলাকে। তাত কিনি আছে 10 টকাকৈ বেছি আছে। আৰু এইটো হৈছে মুখ্য গেট আমাৰ সত্ৰৰ, আপোনালোকে গম পায়ে। তো ধুনীয়াকৈ সজাইছে এইটো গেটটো পুৰা লাইটিঙেৰে। আৰু এই মানুহৰ ভিৰ লোকাৰণ্য যি ভাবিছিলোঁ সেয়াই পৰিৱেশ, পুৰা মানুহৰ ভিৰ। এয়া বাহিৰৰ দৃশ্য আৰু এয়াই হৈছে ভিতৰৰ দৃশ্য সত্ৰ। দেখিবলৈ পাইছে মানুহৰ ভিৰ, কিমান মানুহ, ৱাও, সঁচাকৈ খোজ দিব জাগা নাই, পুৰা মানুহৰ ভিৰ। আপোনালোকে এটা অনুমান কৰিব পাৰিছে চাগে মোবাইলৰ কেমেৰাৰ জৰিয়তে, কিন্তু ইয়াত আপোনালোকে অৰিজিনেল ফিলিংছটো পাব যেতিয়া আপোনালোকে নিজে ইয়াত আহিব। আজিৰ দিনটোত যেতিয়া আপোনালোকে ইয়াত আহিব তো ফিলটো পাব, পুৰা একদম মানুহৰ ভিৰ। আপোনালোকে দেখিবলৈ পাইছে চাগে ইমান মানুহৰ ভিৰ। তো তাত হোলিকা দহন হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। মানুহবিলাকে এয়াই চাব আহে। ইয়াত যি আমাৰ গোসাঁইক ইয়াত 7 পাক ঘূৰোৱা হয় হোলিকাৰ ছাইডত, মানে চাৰিও পিনে। আৰু সেয়ে চাব আহে মানুহবিলাকে, ইয়াত সেৱা কৰিব আহে, আশীৰ্বাদ ল'ব আহে। মানুহৰ ভিৰ পুৰা দেখিবলৈ পাইছে। আমি ভিতৰলৈ সোমাই আহিলোঁ লাহে, কিন্তু মানুহৰ ভিৰৰ কাৰণে আমি যাব পৰা নাই। একদম লাহে গতি কৰিছোঁ আমিও, মানুহৰ খোজে মিলাইছোঁ, খোজ মিলাই ধুনীয়াকৈ ভিতৰলৈ সোমাই। আৰু এয়াই আহিছোঁ মই, আৰু ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ এয়া আমাৰ ফ্ৰণ্ট কেমেৰাৰে। আৰু সেয়া হৈছে হোলিকা দহন মোৰ পিছফালে জ্বলি আছে। তো পুৰা চাই আছোঁ, আমি এক্সপ্ল'ৰ কৰি আছোঁ, সকলোবিলাক দেখুৱাম। এয়া হৈছে আমাৰ বৰপেটা সত্ৰ যি কীৰ্তন ঘৰ ছাইডৰ পিনে দৃশ্য, মানে ফ্ৰণ্টতো ইমান মানুহ, ছাইডতো ইমান মানুহ। আৰু এইফালে সাধাৰণতে মানুহবিলাক আহিছে আমাৰ ফটোশ্বুট, মানে ফটো উঠিবৰ কাৰণে, কাৰণ ধুনীয়া ইয়াত ডেক'ৰেশ্যন কৰিছে, লাইটিঙৰ ডেক'ৰেশ্যন। তো সাধাৰণতে মানুহবিলাক এইখিনি ঠাইলৈ ফটো উঠিব আহে, মানে ফটো উঠাই দেখিবলৈ পাইছোঁ মই। তো আমি অলপ ফটো উঠি লওঁ, কাৰণ যিহেতু অলপ ফটো উঠিব লাগে, মেমৰি ৰাখিব লাগে। তো ইয়াত পুৰা ভিৰ মানুহৰ। তো আমি এপাক চাৰিও পিনে ঘূৰি লওঁ, আপোনালোকক দেখাই আছোঁ। এইডাল দেখিবলৈ পাইছে ধুনীয়া গছ, এই গছকেইডাল মানে প্ৰত্যেক বছৰে ধুনীয়াকৈ সজায়, ভাল লাগে আৰু ধুনীয়াকৈ লাইটিং কৰি সজায়। তো ইয়াত মানুহৰ পুৰা ভিৰ, ইয়াত দেখাই দিছোঁ আপোনালোকক এপাক। আৰু আমাৰ লগৰ কেইজনমান আহিছে। তো আমি মানুহৰ ভিৰত সিহঁতক বিচাৰি পোৱা নাই। তো এয়া মোৰ লগৰজনে ফোন কৰি সিহঁতক বিচাৰি আছে, কোনফালে আছে, এইফালে গ'লে সিফালে যায়, মানে পুৰা একদম বিচাৰি পোৱা নাই। তো সিহঁতক বিচাৰি আছোঁ আমিও, কাৰণ যিহেতু বহুত মানুহৰ ভিৰ। তো চাই লওঁ, লগ পাম আৰু লাহে। তো আমি এপাক ঘূৰি লওঁ, মানে ছাইডটো সকলো পিনে। যি ঘৰটো দেখিবলৈ পাইছে সেইটো হৈছে মই জনাত যি সংৰক্ষিত ঘৰ, যি আগৰ ঐতিহ্যপূৰ্ণ যি সম্পত্তিবিলাক আছিল, সংৰক্ষিত কৰি ৰাখিব লগা যি বস্তুবিলাক আছে সেইটো তাত ৰখা হৈছে। আৰু এইখিনি হৈছে আমাৰ যি কীৰ্তন ঘৰ, বৰপেটা কীৰ্তন ঘৰ। যি পিছফালৰ দৃশ্যখিনি, পিছফালৰ যি আছে আপোনালোকে সেয়া দেখি আছে আপোনালোকে। এইটো হৈছে কীৰ্তন ঘৰ, আপোনালোকে দেখিবলৈ পাইছে মণিকূটটো এইটোৱে। আৰু এই পিছফালৰ এইখিনি দৃশ্য, আৰু সেইফালে এটা ডাঙৰ পুখুৰী আছে। এইফালে পুখুৰীটো পিনে এতিয়া নাযাওঁ বাৰু, ৰাতি হৈছে। আৰু এতিয়া আমি এইফালেৰে গুচি আহিলোঁ, পুৰা লোকাৰণ্য দেখিবলৈ পাইছে, পুৰা মানুহৰ ভিৰ। আৰু এইটো হৈছে আমাৰ যি কীৰ্তন ঘৰত সোমোৱা যিখন মুখ্য গেট, সেই মুখ্য গেটখন সকলোৱে সেৱা কৰি আছে, যিহেতু
মহিলাসকলৰ ইয়াত সোমাব নালাগে তো বাহিৰৰ পৰা তেওঁলোকে সেৱা কৰি আছে আৰু এনেদৰে প্ৰায় যি হোলিকা দহন আজি অনুষ্ঠান আছিল সেয়া সমাপ্ত হ'বলৈ গৈ আছে মানে যি জুইকুৰা প্ৰায় শেষ হ'ল মানুহে যিমান পাৰে সিমান খৰি দি আছে এতিয়াও আৰু ইয়াত এটা দৃশ্য দেখিবলৈ পাইছোঁ যে মানুহে ইয়াৰ পৰা যে খৰিৰ টুকুৰা আহে জ্বলা খৰিৰ টুকুৰা হাতত লৈ গৈ আছে চাগে এইটো কিবা নিয়ম তো আমিও দুটা টুকুৰা লৈ ল'লোঁ আৰু এয়া হৈছে বাহিৰৰ দৃশ্য আমি বাহিৰলৈ ওলাই হ'লে প্ৰায় সত্ৰৰ পৰা এতিয়া কিবা এটা খাই লওঁ খাই পেলাই আমি প্ৰায় আমি যে হোষ্টেললৈ যাব চেষ্টা কৰিম ইয়াত বাহিৰত চেণ্ডেলখিনি থৈ গৈছিলোঁ ভাগ্য ভাল আছে চেণ্ডেলখিনি হৰোৱা নাই তো ধুনীয়াকৈ পিন্ধি ল'লোঁ আৰু ইয়াৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ সত্ৰৰ ৰাইট চাইডৰ দৃশ্য এইখিনি ধুনীয়াকৈ সজাইছে সকলো পিনে মুঠতে আহি সঁচাকৈ ভাল লাগিছে এটা অতুলনীয় ধুনীয়া এটা পৰিৱেশ আপোনালোকে যে অহা নাই বৰপেটা সত্ৰলৈ যে চাব অহা নাই তো আহক আৰু সঁচাকৈ ভাল লাগিল আৰু শেষত আমি লগ পালোঁ আমাৰ বিপিন চাওদাং দা আজি হোলিকা দহনৰ যিটো ভিডিঅ' আছিল আমাৰ দৌল মহোৎসৱৰ আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মৰম যাচিব আৰু কি ভাল পালে বা বেয়া পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব আজিলৈ এইখিনিয়ে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে যি হোলী আছে ৰবিবাৰে তাৰ এটা ধুনীয়া ভিডিঅ' বনাম তো আপোনালোকে ষ্টে টিউন হৈ থাকিব মানে চাই থাকিব ভিডিঅ'টো আজিলৈ এইখিনিয়ে ধন্যবাদ বাই